এইটো মিচিং আৰু বড়োৰ লগত কিয় জঞ্জালটো আনিছিলে? নেক্সট টাইম এনেকা জীৱনত ভুল কাম নকৰো। সকলো অসমবাসী ৰাইজক ক্ষমা কৰিছে এবাৰ। শুভ সন্ধিয়া গাইজ। ইয়াৰ আগৰ ভিডিঅ'বিলাকত আপোনালোকে ইমান ধুনীয়া ধুনীয়া মন্তব্য দাঙি ধৰিছে, তাৰ কাৰণে আপোনালোকলৈ বহুত বহুত ধন্যবাদ। আপোনালোকৰ কমেণ্টবোৰ চাই মোৰ বহুত ভাল লাগিছে। আপোনালোকে কমেণ্ট বক্সত মোক সুধি আছিলে বিদ্যুৎ বসুমতাৰীক এতিয়ালৈকে কিয় পানিছমেণ্ট দিয়া নাই। চ' ফাইনেলি পানিছমেণ্ট দিয়া হ'ল। আপোনালোকক ভিডিঅ'টো মই স্ক্ৰীনত প্লে কৰি দিছোঁ, আপোনালোকে চাই লওক ভিডিঅ'টো। আৰু এই পানিছমেণ্ট সিহঁতৰ নিজৰ ভুলৰ বাবে পোৱা হৈছে, তাত কাৰো দোষী নাই। এইটো মিচিং আৰু বড়োৰ লগত কিয় জঞ্জালটো আনিছিলে? কিয় কাৰণে? ছাৰ ইহঁতে মোক ফাৰ্ষ্ট টাইম ভিডিঅ' এটা এৰিছিলে, আৰু এই ভিডিঅ'টো মই চাই পেলাই মোৰ নিজৰ মনটো বান্ধি ৰাখিব নোৱাৰাৰ কাৰণে, খং উঠাৰ কাৰণে আমাৰ বড়ো জাতিক এনেকা কৈ দিলে কাৰণে মই এইটো ভিডিঅ'টো তাৰ বনাই দিম। আৰু মই নেক্সট টাইম এনেকা জীৱনত ভুল কাম নকৰো। সকলো অসমবাসী ৰাইজক ক্ষমা কৰিছে এবাৰ, আৰু জীৱনত মই নেক্সট টাইম এনেকা ভুল নকৰো। আৰু এতিয়া যি কৰি আছে এতিয়া তই অনুষ্ঠিত হৈছে ছাৰ। নেক্সট টাইম নকৰো ছাৰ, আৰু কৰিলে জীৱনত নকৰো ছাৰ। আৰু কৰিলে আৰু মোক নেক্সট টাইম ক্ষমা নিদিব ছাৰ। আকৌ মাৰিম নাকি? নালাগে ছাৰ, আকৌ মাৰিব লাগে? তন্দৰ কাৰণে আমি ইমান লাজৰ কথা হৈছে এতিয়া। নকৰো আৰু ছাৰ, এইটো ভুল হৈ গল আৰু ছাৰ। আৰু নেক্সট টাইম জীৱনত সকলো মিচিংবাসী ৰাইজক মই ক্ষমা কৰিছো, আৰু নেক্সট টাইম এনেকা ভুল নকৰো। আৰু অসমবাসী ৰাইজকে বড়ো, মিচিং, নেপালী, আদিবাসী সকলো ৰাইজকে কৈছো, নেক্সট টাইম আৰু মই এনেকা লোকক জাতিক লৈ বিষয়ে এনেকা ভিডিঅ' নবনাম। আৰু এবাৰৰ কাৰণে ক্ষমা কৰি দিয়ক। এইখিনি কেছটো সকলো মিলি পেলাই কেছটো যেন উঠাই দিয়ে, এইটো ক্ষমা কৰিছো মই এবাৰৰ কাৰণে। এবাৰ মোৰ ভুল হৈ গল, এই এবাৰৰ কাৰণে মই ক্ষমা কৰিছো। সেই কেছটো যেন চবে উঠাই দিয়ে, সকলো অসমবাসী ৰাইজে। আৰু নেক্সট টাইম মই এনেকা জীৱনত ভুল কাম নকৰো। ঠিক আছে। ইতিমধ্যে যিসকল ব্যক্তিয়ে জাতিৰ হকে ভিডিঅ' বনাইছিলে, অপমান কৰিছিলে, সিহঁতৰ ওপৰত ইতিমধ্যে প্ৰায় একশ্যন লোৱা হৈছে, আৰু আপোনালোকক মই আপডেটবিলাক দিয়ে আছিলোঁ। আৰু নেক্সট টাইম কোনেও জাতিৰ হকে ভিডিঅ' নবনায় তাৰে কামনা কৰিলোঁ। আৰু এই ভিডিঅ'ৰ পৰা সকলোকে মই পুনৰবাৰ কৈছোঁ যে সকলোৱে মিলি থাকিব লাগে, আৰু অসমৰ লগতে নিজৰ সমাজৰো কাম কৰি যাব লাগে। বড়ো, মিচিং, কাৰ্বি, ৰাভা, তিৱা ইত্যাদি সকলোৱে মিলি আমি অসমৰ হকে কাম কৰিব লাগে, সকলোৱে মিলি থাকিব লাগে। গাইজ, আপোনালোকক জনাওঁ যে উত্তৰ পূব ভাৰতৰ জনগোষ্ঠীসমূহৰ ভিতৰত মিচিং জনগোষ্ঠী দ্বিতীয় বৃহত্তম জনগোষ্ঠী। চ' ইমানে আছিলে আজিৰ ভিডিঅ'টো। সকলোৱে মিলি থাকিব লাগে, সকলোৱে মিলি কাম কৰিব লাগে। চ' জয় আই অসম, মিচিং ৰেগাম, ইৰৈ।